নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9 মেথামেটিক্সৰ 1.6 এক্সাৰসাইজৰ অংকখিনি কৰিম আমি হা। তো 1.6 এক্সাৰসাইজৰ অনুশীলনী 1.6 এক নম্বৰ প্ৰশ্নটো আছে যে আমাৰ মান উলিয়া আছে। 1 নম্বৰ কুৱেশ্যন মান নিৰ্ণয় কৰা বা উলিয়া। মই কি দিম? উলিয়া বুলি দিম। সো 1 নম্বৰ কুৱেশ্যন আছে আমাৰ ইয়াতে 64 1/2 আছে চাগে, ওপৰত 1/2 আছে। এতিয়া তুমি 64ক ভাঙা কেনেকে ভাঙিম? লসাগুত যে ভাঙো আমি 64ক 2ৰে যাব না 3 বাৰ 2 32ক আকৌ 16 এটোক আকৌ 8 8ক আকৌ 2 4 4ক আকৌ 2ৰে 2 বাৰ টোটাল 2 কিমান পালা? 1 2 3 4 5 6টা কিমান পালো? টোটাল পালো মই 6টা পালো। 2 কিমান পালো? 6টা পালো ইয়াতে। তো মই 64 জায়গাত কি লিখিম? 2 to the power 6 লিখলো আর 1/2 লিখিম। এতিয়া আমার অভেদ যদি চাবা যাও আমি অভেদ নাম্বার অভেদ এটাত পৰিছে, এইটো চাবাচোন কোনটো অভেদত পৰিছে। যদি আমি চাব যাও তেতিয়া হলে আমার এক্স এম হোল এন এটাত পৰিছে, এক্স এম হোল এন ইকুয়াল এক্স এম এন। চোৱাচোন এমৰ জায়গাত আছে 6 আৰু এনৰ জায়গাত আছে 1/2। তো ইয়াত লিখিছো মই এক্স এম এন পূরণ হৈ আছে। তো কি হব? 2 ইয়াৰ হোলটো উঠি যাব, উঠি গৈ কি হব? 6 into 1/2। তো এতুৰে এতু কেইবাৰ যাব? 3 বাৰ যাব। গল না? তো কেইবাৰ গল? 3 বাৰ গল। 3 গলে 3 1 গুণ 3 2 to the power 3 মানে 2 কেইটা? 3টা পূরণ করা তুমি 2 3টা 2 2 গুণ 4 4 2 গুণ 8 এনসার হল কিমান? 8 হল। তেনেকুৱাকে আৰু এটা অংক আছে যেনে 62 1/5 আছে। এটা তোমালোকে নিজে ঘৰত কৰিবা। এইটো 32 1/5 আছে। নিয়ম সেম হব। তো এইটো ঘৰত কৰিবা। মই 3 নম্বৰটো কৰিম। এতিয়া ইয়াৰে 3 নম্বৰ 1 2 5 আৰু কি আছে? 1 2 5 1/3 আছে। 1/3 আছে। সূত্র একে, খালি তুমি 125ক ভাঙা আগে। মই 125ক যদি ভাঙো তেতিয়া হলে কি পাম? 1 2 5ক 5ৰে 25 বাৰ যায়, আকৌ 5ৰে 5 বাৰ গল। 5 কেইটা পালা তুমি? 3টা পালা। 5 পালা কিমান? 3টা। তো আমি কি লিখিম? 125ৰ ঠাইত কি লিখিম? 5 3টা লিখিম 5 কিউব আৰু ওপৰত আছে 1/3। এতিয়া চোৱা 3 হৈছে এমৰ মান, 1/3 হৈছে এনৰ মান। তো সূত্র মতে m ইনটু n হয়, ওপৰত পূরণ হয়। তো কি কৰিম? 5 3 পূরণ 1/3 হল। হল? তো কি হল? এই 3 3 কাটি দিয়া। কাটিলে কি লিখিব? ইয়াত ইকুয়াল বিলাক দিব দে। তো আমি এনসার কি পাম? 5ৰ ওপৰত 1 এটা থাকিল। এনসার কি হল? 5 হব, হয়নে? তো এইটোৰ এনসার 5 হব। তো এইখিনি আছিল 1 নম্বৰত। এতিয়া আমি আহো 2 নম্বৰত। 2 নম্বৰক লাগি আহো। 2 নম্বৰৰ অঙ্ক কেইটাও সেম কন্ডিশন মান উলিয়াব দিছে। এইখিনি মই মুছি দিও। তোমালোকে আগত যাৰ লিখা হোৱা নাই তেওঁলোকে ভিডিওটো আগুৱাই লৈ পেলাই লিখি লবা হা।
তো মই 2 নম্বৰৰ এবাৰ 2 নম্বৰৰ মান নিৰ্ণয় কৰা কৰিম হা তো 2 নম্বৰৰ মান নিৰ্ণয় কৰাত আমাক প্ৰথম অংকটো দি আছে 9 টু দি পাৱাৰ 3/2 এবাৰ 9 আছে 9 আকৌ ভাঙা সূত্ৰটো সেম থাকিব x m n ইকুয়াল x টু দি পাৱাৰ m n তো দুটা পুৰণে হয় উত্তৰটো একে থাকিব তো এনসার যদি চাং মই 9 যদি ভাঙো 3 ৰে যাব 3 বাৰ মানে 3 স্কয়াৰ হ'ব 3 দুটা হ'ব আৰু 3/2 এৰে চোৱা মই আগতে কৈছো x m m ৰ মান কি পালা 2 পালা মানে তো m ৰ মান পালো আমি 2 আর n ৰ মান কিমান পালা 3/2 সূত্র মতে কি আছিল হোলটো উঠি যায় m আৰু n কি হয় পূরণ হয় তো আমাৰ ইয়াতে কি হ'ব 3 উপৰত কি আছে 2 পূরণ 3/2 তো 2 কাটা কাটি যাব এটো কাটি দিব পাৰো কাটি দিয়া কাটি দিলে আকৌ কি ৰল 3 ৰ উপৰত কিমান ৰল এটা আকৌ এটা কি ৰল 3 ৰল 3 এটা ৰৈ ৰল তো 3টা যদি পূরণ কৰো মই তেতিয়া হলে আমাৰ এনসার হলে 27 হয়নে তো এনসার হ'ব আমাৰ কিমানেৰে 27 এতিয়া এতুৰ পিছত যদি আমি চাব যাও তেতিয়া হলে নেক্সট অংক আছে 32 2/5 32 টু দি পাৱাৰ 2/5 আছে এটো তোমালোকে নিজে কৰিবা মই 2 3 কৰি নিদিও 4 নম্বৰটো কৰি দিও হা তো 4 নম্বৰটো কি আছে এটো চাই লবা মই 4 নম্বৰটো ইয়াতে কৰিম হা 4 নম্বৰ চোৱা 4 নম্বৰ বস্তুটো সে 125 উপৰত কিন্তু মাইনাসত আছে দে এবাৰ -1/3 আছে হা প্ৰবলেম একো নাই 125 তেতিয়া ভাঙিছিল না মই যে 125 তুমি কিমানে দি 5 দি 25 বাৰ আকৌ 5 দি 5 বাৰ 5 তিনটা পালা 5 কিউব আৰু 1/3 -1/3 সেম কন্ডিশন m ৰ মান 3 n ৰ মান -1/3 আছে এটা তো একে কন্ডিশন এটো সূত্ৰতে বহিব অবেদ এটো বৈদত বহিব 3 পূরণ কি হ'ব -1/3 এটো দি এটো কাটি দিয়া কি হল উপৰত কি ৰল 5 ৰ উপৰত কি ৰল এবাৰ -1 তো কি হ'ব आंसर -5 হ'ব মাইনাসটো থকাৰ কাৰণে আগত মাইনাস আছে হা তো এইটো আছিল আমাৰ 2 নম্বৰৰ এতিয়া আহু মই 3 নম্বৰ সৰল কৰা যদি চাও মই তোমালোকে লিখা হোৱা নাই যদি ভিডিওটো আগুৱাই নি পেলাই লিখিবা দেই তো সৰল কৰা 3 নম্বৰৰ এবাৰ 3 নম্বৰ এইখিনি মুছি দিও 3 নম্বৰৰ সৰল কৰা 1 নম্বৰ কোৱেশ্চনটো বাটো মই কি আছে ইয়াতে 2 কি আছে ভালদৰে চাই লওঁ ৰবা 2/3 1/5 2/3 পূৰণ 2 আছে ন 2 আছে 1/5 ঠিকে আছে পাতি ললো ঠিক আছে তো কুট আছে মানে পূৰণ আছে দেই এতিয়া যদি আমি এইটো অঙ্ক কৰিব লগা হয় তেতিয়া হলে আমি এটা অভেদ পাইছো হয়না m a to the power m a to the power m a to the power n plus m পূৰণৰ ক্ষেত্ৰত কি হয় যোগ হয় বা যদি মই m টো আগত দিও m প্রবলেম একো নাই এটো কি হ'ব m plus n হ'ব এতিয়া চোৱা a সেম দুই সেম আছে আমাৰ ইয়াত 2 হলি ইয়াতে a জায়গাত কি আছে আমাৰ ইয়াত 2 আছে তো সেম আছে গতিকে আমাৰ 2 এ থাকিল a ছিলে নহয় ইয়াতে কি হৈছে এই দুটা কি কৰিছে ওপৰত m plus n যোগ কৰিছে
যোগ কৰিলে m ৰ মান আমাৰ আছে 2/3 যোগ n ৰ মান আছে 1/5 তো এই দুটা সংখ্যাৰ পৰিময় লসাউ ওলোৱা যোগ কৰিব লাগিব আমি লসাউ ওলোৱা 5 3 15 হল 3 দি 15 কেইবাৰ যায় 5 বাৰ মানে 3 ৰে 15 হৰণ কৰিলে 5 ভাগ যাব 2 পূৰণ 5 কিমান হল 10 হল যোগ 5 দি 15 3 বাৰ যায় 3 1 গুণ 3 2 13/15 2 কি হব 13/15 হব তো এইটো আছিল ইয়াৰে এনসার নেক্সট আমি যদি কৰিব যাও মই ইয়াৰে লাস্ট 4 নম্বৰটো কৰি দিম না 3টো কৰো 2টো তোমালোকে ট্রাই করবা 3টো কৰি দিও মই 3 নম্বৰ অংকটো কৰিম 3 নম্বৰ অংকটো অকমান চাই লবা 11 আছে ওপৰত 1/2 আৰু 1/2 11 1/4 হয়নে এইটো অংক আছে এতিয়া এইটো আছে ডিভাইডত হৰণত আছে তেনেকে ৰাখলো p/q ফৰ্মত থাকিলে কি হয় হৰণে নুবুজায় হয়নে এইটো ফৰ্মত আছে p/q কিন্তু ইয়াতে তুমি এটা বস্তু চোৱা এইখিনি আৰু এইখিনি দুটা 11 আছে মানে যদি সূত্র চাও মই অভেদ am হৰণ an ইকুৱেল am মাইনাস n হয় এইটো ক্ষেত্ৰত যদি চাবা যাম a মানে আমাৰ 11 ধৰা a মানে কি হ'ব 11 ধৰা m ৰ মান ধৰা তুমি কি আছে ওপৰত 1/2 বিয়োগ n ৰ মান কি আছে 1/4 1/2 1/4 তো m ৰ মান পালা 1/2 n ৰ মান পালা 1/4 সূত্ৰ মতে কি আছিল ওপৰত এটো ওপৰত দিয়া 11 a মানে হল 11 1/2 minus 1/4 তো এইটো সেম কন্ডিশন আমার লখাও 2 আর 4 লখাও লোৱা 4 হল 2 দি 4 কেইবাৰ যাব 2 দি 4 দুবার গল 2 1 গুণ 2 2 মাইনাস 4 দি 4 একবার তো 2 minus 1 দ্যাটস মিন কি হল 11 4 2 পা 1 গেল 1 মানে 11 1/4 পালো এটো আছিল আমার 3 নম্বরের উত্তর এতিয়া আমি আহু নেক্সট লাস্ট কোয়েশ্চন